দৰঙৰ জলমিত্ৰ নিযুক্তিক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া গাঁও পঞ্চায়ত আৰু ইউজাৰ কমিটিৰ বিৰুদ্ধে মিছা অভিযোগ ইউজাৰ কমিটি আৰু ৰাইজৰ প্ৰত্যুত্তৰ মিছা অভিযোগেৰে বাতৰি পৰিৱেশন কৰাৰ অভিযোগ উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দৰং জিলাৰ ধুলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মাগুৰমাৰী গাঁৱৰ দক্ষিণ চুবাত নিৰ্মাণ কাম চলি থকা অৱস্থাত জলজীৱন আঁচনিৰ জলমিত্ৰক লৈ একাংশই বিভিন্ন ধৰণৰ মিছা অভিযোগ উত্থাপিত কৰিছে আফিলুদ্দিনৰ পৰিয়ালৰ লোকক জলমিত্ৰ লাগে বুলি আজিলৈ লিখিতভাৱে গাঁও পঞ্চায়ত বা ইউজাৰ কমিটি কোনো ধৰণৰ আবেদন দাখিল কৰা নাই তেনে অৱস্থাত আফিলুদ্দিনৰ পৰিয়ালক এতিয়া লাগে জলমিত্ৰ আনহাতে নিৰ্মাণ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে ঠিকাদাৰে আঁচনিখন পঞ্চায়ত বা ইউজাৰ কমিটিক সমজাই দিয়া নাই ইয়াৰ উপৰিও আফিলুদ্দিনৰ পক্ষৰ লোকে সংবাদ মাধ্যমৰ আগত বিভিন্ন ধৰণৰ মিছা অভিযোগ তোলে বুলি ইউজাৰ কমিটিয়ে জানিবলৈ দিয়ে যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে ৰাজহুৱা সভাৰ জৰিয়তে আঁচনিখনৰ ইউজাৰ কমিটি গঠন কৰা হয় আৰু সেই কমিটিত বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাইজ উপস্থিত থাকে ইয়াৰ উপৰিও ধুলা গাঁও পঞ্চায়ত সভানেত্ৰীৰ নমিনী এবাদুল্লাহ হকৰ বিৰুদ্ধে ধন লোৱা বুলি মিছা অভিযোগ তোলে যাৰ বাবে ব্যক্তিজনে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে লগতে জলমিত্ৰৰ বাবে দাবী কৰা আফিলুদ্দিন ধুলা গাঁও পঞ্চায়তৰ ভোটাধিকাৰ নহয় আৰু পানী যোগান আঁচনিৰ পৰা 1 কিলোমিটাৰ দূৰত অস্থায়ীভাৱে বাস কৰে আৰু উন্দুলাজাৰ গাঁও পঞ্চায়তৰ স্থায়ী ভোটাধিকাৰহে তেনে ক্ষেত্ৰত আফিলুদ্দিনৰ পৰিয়ালে কি ভিত্তিত জলমিত্ৰৰ বাবে দাবী কৰি আহিছে হেয়াও এক ৰহস্যৰ আৱৰ্তত আজি ৰাতিপুৱা উঠিয়ে মই এটা নিউজ চাই মোৰ হাঁহিয়ে ওলাইছে যে এটা নিউজ চালো ভুৱা নিউজ বুলিও ক'ব নোৱাৰি কাৰণ সাংবাদিক বন্ধুসকল হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কিছুমান নিউজ কৰিলে সেই নিউজখিনি জানি শুনি গাঁৱৰ ৰাইজৰ লগত মত বিনিময় কৰি ভাৱ বিনিময় কৰি এই নিউজখিনি কৰিব লাগে আজি আমাৰ 2 নং মাগুৰমাৰী দক্ষিণ পাৰ চুপাৰ যিটো পানী যোগান আঁচনি নিউজটো কৰিলে ভিত্তিহীন নিউজ কাৰণ আঁচনিখন আজিলৈকে গাঁও পঞ্চায়তক কোনো ধৰণে মই গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিনী হয় মোৰ নাম মহম্মদ এবাদুল্লাহ হক মই জনামতে আজিলৈকে নিকিবুৰ নামৰ ঠিকাদাৰজনে 2 বছৰ 1 বছৰটো তেখেতে কাম কৰিবই নোৱাৰিলে বানপানীৰ সমস্যাৰ কাৰণে আজিলৈকে আঁচনিটো সম্পূৰ্ণ ক্লিয়াৰ কৰিব পৰা নাই আজি আপোনালোকে প্ৰত্যক্ষদৰ্শী আজিলৈকে আঁচনিটোত 9 কানেকশ্যনো বাকি আছে কামো বাকি আছে আৰু আমাৰ উপায়ুক্ত ফালৰ পৰা তেওঁ প্ৰেছাৰ ৱাইজ কৰা হৈছে অতি কম দিনৰ ভিতৰত আঁচনিখন কামখিনি পঞ্চায়তক হেণ্ডঅভাৰ কৰি দিয়াৰ পিছত বৃহত্তৰ ৰাইজৰ পানী যোগানৰ ব্যৱস্থা কৰি দিব পাৰিব কিন্তু যোৱাকালি যেটো নিউজ কৰিলে যে 2 বছৰ ধৰি কাম হৈ আছে পানী পোৱা নাই ভিত্তিহীন নিউজ বজাইছে তেওঁলোকে সাংবাদিক বন্ধুসকলে তেওঁলোককো আহ্বান জনাও তেওঁলোকে যিকোনো নিউজ কৰাৰ আগতে এবাৰ ভাবি মিলি ৰাইজৰ লগত যোগাযোগৰ মাধ্যমত নিউজটো বজাব লাগে এই নিউজটো হৈছে যে ৰাতি ৰাতি আন্ধাৰৰ ভিতৰত ইউজাৰ কমিটিখন বনাইছে আজি ৰাইজসকল আপোনালোকে ইউজাৰ কমিটি আন্ধাৰত বনোৱা হৈছিল না দিনত বনোৱা হৈছিল দিনত বনোৱা হৈছিল আপোনালোকে নিজেও জানে দিনত বনোৱা হৈছিল আৰু এই মিটিংখনত 2 নং মাগুৰমাৰীৰ আমাৰ স্থানীয় সদস্য নাছিৰুদ্দিন আহমেদ নিজে আছিল আৰু তাৰ লগতে ধলিগনা ফাউণ্ডেশ্যন তৰফৰ পৰা পূব মঙলদৈ আৰু পশ্চিম মঙলদৈৰ দায়িত্ব অৰ্পণ কৰা হৈছিল এনজিঅ'ৰ এই এনজিঅ'ৰ আপুনি আজি এইখন নিউজৰ জৰিয়তে মই দেখাব বিচাৰিছো এই যদি ৰাতি নিউজ বনাইছিল এই ল'ৰাজন কৰবৰ আহিলে এওঁ মুস্তাফিজুৰ ৰহমান এওঁ ধলিগনা ফাউণ্ডেশ্যন এনজিঅ'ৰ তৰফৰ পৰা এওঁক দায়িত্ব অৰ্পণ কৰা হৈছিল তাৰ লগতে এওঁ আছিল নাছিৰুদ্দিন আহমেদ আৰু এই মিটিংখন এই আঁচনিৰ অধীনত আমাৰ এই মছজিদ ফিল্ডত কৰা হৈছিল আৰু আপোনালোকে চাওক এই মছজিদ ফিল্ড মছজিদৰ বাউণ্ডাৰী ক'ত ৰাতি ৰাতি আন্ধাৰৰ মাজত মিটিংখন কৰিলে বুলি ভুৱা এটা অভিযোগ আনিছে তো আজি এইখন সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছো যে যেতিয়া জলজীৱন মিছন আঁচনিখন আমাৰ চৰকাৰে যেতিয়া আবণ্টন দিয়া হৈছিল সেই আঁচনিখনৰ ইউজাৰ কমিটিৰ কাৰণে গাঁও পঞ্চায়তৰ ফালৰ পৰা বাৰম্বাৰ মিটিঙৰ কাৰণে মানুহ মাতা হয় কিন্তু মানুহ এই মিটিঙত নাহে মাটিক লৈ কিবা অভিযোগ পাইছিলো কি কব মই কৈ আছো সেই মিটিংখন মানুহে কৰিবলৈ নাহে কিয় নাহে কাৰণ মানুহে ভাবে কিবা মিটিং কৰিবলৈ গলে পইচা পাতি পাও নেকি যেতিয়া 2-3 বাৰকে মিটিং হোৱাৰ পিছত ইউজাৰ কমিটিখন ৰাইজ আপোনালোকক লগত লৈ গঠন হল তেতিয়া ভাবিছে চৰকাৰে মেইনটেনেন্সৰ নামত ইউজাৰ কমিটিক মাহলি 2000 টকাকে দিব তেতিয়া মানুহ উঠিবৰি লাগিলে যে ইউজাৰ কমিটিত কেনেকৈ আমি সোমাব পাৰি আৰু এই আঁচনিৰ ক্ষেত্ৰত কেনেকৈ আমি হস্তক্ষেপ কৰিব পাৰি
আৰু মই জনামতে মাটি বাৰী লৈ এটা সমস্যা আছে। এই মাটি বাৰীৰ সমস্যা লৈ এটা দুটা ফয়দ আছে, এটা হল সাবেদ আলী আৰু এটা হল আফিলউদ্দিনৰ ফয়দ। দুইটা ফয়দৰ মাজৰ পৰা মাটি অভিযোগ কৰি আছে। আফিলউদ্দিনৰ ফয়দে কৈ আছে মোৰ মাটি, সাবেদে কৈ আছে মোৰ মাটি। কিন্তু আমি জনামতে 2 নং মাগুৰমাৰীত আমি যেতিয়া মণ্ডলেদি সাৰ্ভে কৰিছিলো চৰকাৰী মাটি হয়, দুই ফালৰ পৰা কাৰো মাটিৰ কাগজ নাই। আৰু আজিলৈকে এই জলমিত্ৰ এজনৰ যে আমি নিযুক্তি দিম গাঁও পঞ্চায়তৰ ফালৰ পৰা এই আঁচনি চলাবৰ কাৰণে, সেই জলমিত্ৰৰ ক্ষেত্ৰত অকল এজনহে আবেদন কৰিছে, খাদেম আলী নামৰ ল'ৰাজন। আজিলৈকে ইউজাৰ কমিটি তথা গাঁও পঞ্চায়তত বাকী আফিলউদ্দিনৰ ফালৰ পৰা কোনো ধৰণৰ আবেদন জনোৱা নাই। আৰু খাদেম আলীৰ ঘৰ এই আঁচনিৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত আফিলউদ্দিনৰ ঘৰ, আৰু খাদেম আলীৰ ঘৰ প্ৰায় 10 মিটাৰ ওচৰত। খাৰুপেটীয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, PI নিউজ।